মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ বতৰা মাজুলীৰ মুখা শিল্পৰ প্ৰেমত দেশী বিদেশী পৰ্যটক মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সামগুৰি সত্ৰৰ সত্ৰাধিকাৰ এখেত পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী বিশিষ্ট মুখাশিল্পী ডক্টৰ গোস্বামীৰ তত্ত্বাৱধানত জীৱন্ত হৈ উঠে এইসমূহ মুখা সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিৰ্মিত এনে মুখা আৰু মুখা নিৰ্মাণ কলা হৈ পৰিছে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা এই সকল পৰ্যটক মাজুলীলৈ আহি মুখা শিল্প দেখি অভিভূত হৈ পৰে I am Additional Secretary, Disaster Management from Arunachal Pradesh. Most of the officers are from Disaster Management. We have come for this flood control mitigation works and all. But taking that advantage, हम लोग as cultural, said to be the cultural capital of Assam. So we are taking a round of whole of Majuli. तो आज luckily पद्मश्री सर को मिला, बहुत अच्छा लगा. थोड़ा इसको यूनिक लगा है हमको भी, बहुत अच्छा ये इनोवेटिव है इनका. तो जो एक्सप्लेन किया हमने देखा है तो अलग ये तरीका से अपना वो सब ऑर्गेनिक तरफ से बना के रखा है हम अच्छा लग गया इफाले मुखा शिल्पर प्रति देशी विदेशी पर्यटকৰ এনে আকৰ্ষণ দেখি উৎসাহী হৈ পৰিছে পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীও বহু শিক্ষাৰ্থীয়ে ইতিমধ্যে মুখা শিল্পৰ প্ৰশিক্ষণ লৈ উপাৰ্জনৰ পথ মুকলাই লৈছে দিনক দিনে পৰ্যটকৰ সংখ্যা বাঢ়িছে এটো মই খুব আনন্দিত এটাই যে মাজুলী ঐতিহ্য শিল্পকলাক দৰ্শনৰ কাৰণে পৰ্যটকসকল আহে আৰু তাৰ ভিতৰত এই মুখা শিল্পটোক এক গুৰুত্ব সহকাৰে তেওঁলোকে লৈছে যিহেতু এটোৰ লগত কোনো বৰ্ণ বিশেষ জাতি বিশেষ কথা নাই এটা কলা সকলোকে আনন্দ দিব পাৰে কলাই আৰু অব্যাহত আছে পৰম্পৰা ঐতিহ্য মুখা নিৰ্মাণ গতিকে তেওঁলোকে ইয়াত মুখা নিৰ্মাণ চাবলৈ আহে মুখা ইয়াত তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰে আৰু এনেকৈ কৰোঁতে পৰ্যটকৰ সংখ্যা দিনক দিনে বাঢ়িছে আৰু আমি ভাবোঁ যে অহাৰ আগৰ দিনকেইটাতো পৰ্যটকৰ সংখ্যা আৰু বঢ়াৰ সম্ভাৱনা আছে আৰু আজি সকলো আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে গতিকে ভাল লগা বিষয় আৰু আমি সদায় চেষ্টা কৰিম কেনেকৈ এই কলাক আগবঢ়াই নিব পাৰি মাজুলীৰ পৰ্যটনৰ বাবে মুখা শিল্পৰ বিকাশ আৰু আকৰ্ষণ নিখনদেশে এক আশাৰ বতৰা মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ অসম লাইভ 24